এভৰিৱান সকলোকে আজি অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু থাম্বনেল দেখি পেলাই হয়তো গম পাইছে আপোনালোকে যে আজি কিহৰ ওপৰত ভিডিঅ'টো হ'বলৈ গৈ আছে আৰু আজি খুব ধুনীয়া ধুনীয়া কালেকশ্যন কেইটামান দেখাম আপোনালোকলৈ আগৰ ভিডিঅ'টোত আশী সূতাৰ কালেকশ্যন ইমানেই বেছি আপোনালোকে আমাক সাপোৰ্ট কৰিছে বহুত বেছি ভাল লাগিছে আৰু আজিও আশী সূতাৰ কেইবাযোৰ কাপোৰ আপোনালোকে লৈ আহিছোঁ যিহেতু আশী সূতাৰ বহুত ডিমাণ্ডৰ আছে সেইকাৰণে আকৌ দেখাওঁ কেইটামান কালেকশ্যন যিহেতু আমাৰ তাত পুনৰ কেইটামান আৰু কালেকশ্যন আহি গৈছে সেয়েহে দেখাই দিওঁ কাপোৰকেইটা আৰু যদি আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত দি থোৱা নাম্বাৰটো 8135987350 এই নাম্বাৰটোত কণ্টেক্ট কৰিব তেতিয়া আপোনালোকে আমাৰ লগত আপোনাৰ পচন্দৰ কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি আমালৈ প্ৰেৰণ কৰিব আমি আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো বুজাই দিবলৈ চেষ্টা কৰিম আৰু এইকণতে আৰু এটা কথা কৈ থওঁ যে বহু সংখ্যক ভিউৱাৰ্ছে এটা তেওঁলোকৰ মানে ভুল ধাৰণা মনতে লৈ থাকে যে অনলাইন পে'মেণ্টটো কৰি দিম হয় কিন্তু কাপোৰযোৰ পাওঁ নে নাপাওঁ একেবাৰে এইটো বিশ্বাসযোগ্য মোক বিশ্বাস কৰি পিনে আপোনালোকে বিনা দ্বিধাই আপোনালোকে পে'মেণ্ট কৰিব পাৰে কাৰণ কিয় আপোনালোকৰ লগত মই আজি 3 বছৰ ধৰি পেলাই কাম কৰি আছোঁ আপোনালোকে মোৰ ব্যক্তিগত সকলোবোৰ কথা সকলোবোৰ পৰিচয় গম পায় আৰু মোৰ বিশেষকৈ মোৰ পেজত যিবিলাক কাপোৰ দেখা পায় সেই কাপোৰকেইযোৰ আপোনালোকে বিনা দ্বিধাই আপোনালোকে আমাৰ লগত আমাক পে'মেণ্ট কৰিব পাৰে যিহেতু আমাৰ কেছ অন ডেলিভাৰী নাই অকল অনলাইন পে'মেণ্টহে আমি ৰিচিভ কৰোঁ সেয়েহে যদি আপোনালোকে অফলাইনত ল'ব বিচাৰে তেতিয়াহ'লে আমি কেছ অন ডেলিভাৰী লওঁ মানে কেছ দি ল'ব পাৰিব কিন্তু অনলাইনত আপোনালোকে জানেই যে অনলাইনত কিবা এটা বস্তু ক্ৰয় কৰিবলৈ হ'লে ফ্লিপকাৰ্ট বা বেলেগ কিছুমান এপছৰ বিষয়ে নকওঁ তেওঁলোকে কেছ অন ডেলিভাৰী দিব পাৰে কিন্তু আমি বৰ্তমানলৈকে সেইটো অপশ্যন ৰখা নাই সেয়েহে আপোনালোকে আমাক অনলাইন ট্ৰানজেকশ্যন কৰিব পাৰে আমাৰ লগত একদম বিনা দ্বিধাই যিহেতু বহুত এনেকুৱা ঘটনা হৈ থাকে যে পাই থাকে আপোনালোকে হয়তো যিসকল ছ'চিয়েল মিডিয়াত এক্টিভ তেওঁলোকে জানেই যে কিছুমান এনেকুৱা ফেক একাউণ্ট থাকে তেওঁলোকে পইচাটো লয় কিন্তু পাছত কাপোৰযোৰ নিদিয়েগৈ কিন্তু আপোনালোকে মোক একেবাৰে মানে সেইটো ধাৰণা লৈ নাথাকিব যিহেতু যদি প্ৰথমবাৰ কাৰণে চাই আছে তেতিয়াহ'লে আপোনালোকে মোক আগৰ ভিডিঅ'বোৰ চালে গম পাই যাব যে আপোনালোকৰ লগত মই কিমান ফ্ৰেণ্ডলি হয় চ' একদম মানে একেবাৰে আফচোচ নকৰি পেলাই আমাক পে'মেণ্টটো কৰিব পাৰে আমি আপোনালোকৰ ঘৰৰ এড্ৰেছত আমি কাপোৰযোৰ দিবলৈ চেষ্টা কৰিম সেইটো কথা কৈ থ'লোঁ যিটো বহুতে ভয় কৰে ন এনেকুৱা পে'মেণ্টটো আগতীয়াকৈ কৰি দিলে কাপোৰযোৰ পাম নে নেপাম এনেকুৱা এটা ধাৰণা মনত আহি থাকে নহয় জানো সেয়েহে আৰু বোলো কাপোৰকেইযোৰ দেখাই দিওঁ আৰু বহুত কথা কৈ নাথাকোঁ আৰু যথেষ্ট কালেকশ্যন আহিছে আমাৰ লগত আশী সূতাৰ প্ৰথমতে আশী সূতাৰে দেখাওঁ যিহেতু বহুত বেছি ডিমাণ্ডৰ আছে আশী সূতাৰ কালেকশ্যনবোৰ সেয়েহে আৰু এইযোৰ চাওক খুব ধুনীয়া এটা মেৰুন কালাৰ কাপোৰ মই প্ৰথমতে এযোৰ মেলি দেখাইছোঁ বাৰু আগতো ভিডিঅ'ত দেখাইছোঁৱে তথাপিও পুনৰবাৰ আকৌ এবাৰ দেখাই দিছোঁ আৰু এইযোৰ চাওক খুব ধুনীয়া নহয়নে বাৰু আৰু এইখন হৈছে চাদৰখন বিৰাটে ধুনীয়া হয় এযোৰ চাওক কাটোতো ইমান ধুনীয়া সূতাৰ কাম কৰা আছে আৰু আচলটোত হৈছে এনেকুৱা ধুনীয়া নহয়নে বাৰু ইয়াত ধুনীয়া হয় লগতে চাইড বৰ্ডাৰ তাৰ পাছতে আৰু এখন হৈছে মেখেলাখন দেখিছেনে কিমান ওপৰলৈকে ফুল আছে প্ৰায় আঁঠুলৈকে পৰিব খুব ধুনীয়া এইযোৰ আশী সূতাৰ কালেকশ্যন তাৰ পাছতে আৰু অন্য এযোৰ কাপোৰ এইযোৰ হৈছে চাওক এইটো ডাঠ সেউজীয়া ৰঙৰ যিটো ৰং হয় সেইটো আৰু একদম ডিজাইনবিলাক প্ৰায় একেই হয় ভিতৰত খালি আচলটো অকণমান ফুলৰ পাৰ্থক্য আছে কিন্তু মাজভাগতো একেই হয় ফুলকেইটা চালেই হয় কালাৰ চালেই হয় আপোনালোকে আমাৰ লগত স্ক্ৰীনশ্বট মাৰি পেলাই কাপোৰকেইযোৰ DM কৰিব আৰু এযোৰ আছে লাষ্ট এযোৰ গ্ৰীণ কালাৰ ইমান ধুনীয়া উজ্জ্বল লাগিছে নহয় বাৰু এযোৰ মাজভাগটো একেই হয় আৰু এইখন মেখেলাখন এইখন চাদৰখন খুব ধুনীয়া এযোৰ কালেকশ্যন আৰু এটা চবৰে ফেভৰেট কালাৰ বুলি ক'লেও ভুল নহ'ব দেখিছেনে চিয়াহী কালাৰ বগা ৰঙত চিয়াহী কালাৰটো খুব বেছি মেচ কৰে এযোৰ মেলি দেখাওঁ এনেকৈ দেখাইছোঁ খালি ফুলৰ ডিজাইনটো চাওক আৰু কাপোৰটো চাওক তাৰ পাছতে নেক্সট এযোৰ আহিছে এযোৰ মেৰুন কালাৰ আমি কেইবাটাও কালেকশ্যন ৰখাইছোঁ যিহেতু মেৰুনটো ডিমাণ্ডৰ হয় বিৰাটে ধুনীয়া হয় মেৰুনটো সেয়েহে মেৰুন কালাৰ বহুকেইটা কালেকশ্যন আহিছে আমাৰ ওচৰত আৰু এইখন চাদৰ এইখন মেখেলাখন ব্লাউজ পাইটো ঠিক একেই
সাইড বৰ্ডাৰো একে হয় আৰু ইয়াৰ পাছত এযোৰ দেখাম খুব ট্ৰেণ্ডত চলি থকা কাপোৰ পদ্মিনী মিচিং ছেট মোক বহুতে কমেণ্ট কৰিছে বাৰু পদ্মিনী মিচিং ছেট আপোনাৰ তাত পাম নে নাপাম বুলি আমাৰ তাত আচলতে কেইবাটাও কালেকশ্যন আছিলে কিন্তু বৰ্তমান খুব কম আছে কেইযোৰমান কাপোৰহে আছে যিকেইযোৰ কাপোৰ দেখাম সেইকেইযোৰ আপোনালোকে লগে লগে স্ক্ৰীনশ্বট মাৰি DM কৰিব কাৰণ এইকেইযোৰ খুব সোনকালে চেল হৈ যোৱাৰ চান্স আছে আৰু এইটো চাওক পদ্মিনী সূতা কাপোৰ যিমান ধুলেও এই কাপোৰটোৰ ৰং নাযায় স্ত্ৰী দিব লগাও নহয় বিৰাট ধুনীয়া কাপোৰ হয় এইযোৰ একদম পিন্ধিলে মানে বিৰাট ভাল লাগে এইটো অৰেঞ্জ কালাৰ আছে আৰু এইখন হৈছে চাদৰখন আৰু চাদৰখনত মাজতে খুব ধুনীয়া এনেকৈ বুটা কৰা আছে য়েল্লো কালাৰ ব্লেক আৰু হোৱাইটত আছে মাছলাকত কাম কৰা আচলটো এনেকুৱা ধৰণৰ য়েল্লো ব্লেক আৰু হোৱাইটত কাম কৰা আছে অৰেঞ্জৰ লগত এই কালাৰকেইটা খুব ধুনীয়াকৈ মেচ কৰে সেয়েহে খুব ধুনীয়া এযোৰ কাপোৰ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ এইখন হৈছে চাদৰখন লগতে এইকেইটা সাইড বৰ্ডাৰ আৰু ব্লাউজৰ পিচ একেলগে আছে সাইড বৰ্ডাৰৰ যেটো পটি আছে ব্লাউজটো সেই একে ধৰণৰ পটি আৰু খুব আহল বহল লগতে ব্লাউজ পিচটো বহুত ডাঙৰ যদি আপোনালোকে ভাবে দীঘলহাতৰ ব্লাউজ চিলাম বুলিও তেতিয়াহ'লে কাপোৰটোৰ এই কাপোৰটা ব্লাউজৰ কাপোৰটো খুব ধুনীয়াকৈ জুৰি যাব দীঘলহাতৰ চিলাম বুলি ভাবিলেও খুব ধুনীয়া আৰু পদ্মিনী সূতা কাপোৰ মই আজি এজুৱে দেখালোঁ ইয়াৰ পাছত আহিছে আৰু এটা খুব ধুনীয়া বস্তু যিহেতু এই কাপোৰটো আমি প্ৰথমবাৰ কাৰণে দেখিছোঁ আগতে দেখিছোঁ যদি মন কৰা নাছিলোঁ আৰু সেয়েহে আমাৰ তাত আহি গৈছে কালেকশ্যনটো খুব কম আছে আৰু ডিমাণ্ডৰ আছিলে সেয়েহে কাপোৰযোৰ দেখাই দিওঁ খাদী কটন ঘিচা বুলি ক'লে একেই বুজা যায় খাদী কটনৰ কাপোৰ আৰু ঘিচা কাপোৰ যিসকলে পিন্ধিছে গম পায় কিমান বেছি ধুনীয়া হয় পিন্ধিবলৈ আৰু এযোৰ আছিলে ব্লেক হোৱাইট আৰু এযোৰ আছিলে ব্লেক হোৱাইট আৰু ৰেডত কাম কৰা ৰিহা দহিটো বহুত বেছি ট্ৰেণ্ডৰ হয় এতিয়া আচলটো এনেকুৱা আৰু ভিতৰৰ ভাগত এনেকুৱা সৰু 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 খুব ধুনীয়াকৈ শেৱালি ফুলৰ নিচিনাকৈ ফুল কৰা আছে মেখেলাখন হৈছে এয়া প্ৰায় আঁঠুলৈকে কাম কৰা আছে ধুনীয়া এখন মেখেলাখন আৰু ইয়াৰ ব্লাউজ পিচটো হৈছে এয়া ইমান ধুনীয়া ফুল আৰু এনেকুৱাত আৰু এটা কালেকশ্যন আছে সেইটোৱে হৈছে অৰেঞ্জ কালাৰ চাওক মই স্ক্ৰীনত ফটো দি দিছোঁ বাৰু তাতে আপুনি গোটেই কাপোৰটো ভালকৈ পিন্ধি চাব পাৰিব আৰু পিন্ধিলে কেনেকুৱা লাগে সেইটো ধৰিব পাৰিব এইটো আচলটো আৰু ইয়াত হৈছে মাছপাত পিচ অৰেঞ্জতে কাম কৰা আছে খুব ধুনীয়া মেখেলাখন তাৰপিছতে খুব ধুনীয়া কাপোৰযোৰ দেখাম যিহেতু ৱাছ কটন কাপোৰ আমাৰ হাতত একেবাৰে কম কালেকশ্যন আছেগৈ আৰু বহুত কিন্তু ডিমাণ্ডৰ কাপোৰো চেল হৈ গৈছে ইতিমধ্যে আৰু লাষ্ট এযোৰ দেখাম আপোনালোকক এইযোৰ হৈছে ৱাছ কটনৰ কাপোৰ এইযোৰ মেহেন্দি কালাৰত ব্লু কালাৰ ফুল কৰা আছে আৰু ইয়াৰ চাদৰখন হৈছে এইখন আৰু গাটো এনেকুৱা ধৰণৰ কাম কৰা আছে এইটো চব আচলটো এনেকুৱা ধৰণৰ খুব ধুনীয়া মেখেলাখন হৈছে এয়া সাইড বৰ্ডাৰ কটা হৈছে এয়া সাইড বৰ্ডাৰ আৰু ব্লাউজৰ পিচ একে পাব খুব ধুনীয়া কালেকশ্যন আজি দেখালোঁ আৰু যদি আপোনালোকৰ এই কাপোৰকেইযোৰ পচন্দৰ ঠাইত হয় তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰক আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ আৰু খুব ধুনীয়া ধুনীয়া আপোনালোকলৈ উপহাৰো আমি প্ৰত্যেকযোৰ কাপোৰত দিবলৈ চেষ্টা কৰিম আৰু তেতিয়াহ'লে আজিলৈ আহিছোঁ যদি ভাল লাগে আমাৰ লগত স্ক্ৰীনশ্বট মাৰক আমাৰ লগত DM কৰক তেতিয়াহ'লে আজিলৈ আহিছোঁ